আমিনগাঁও মৰিয়াপট্টিত অঘটন পুখুৰীত উদ্ধাৰ এজন লোকৰ মৃতদেহ আমিনগাঁও লাচিতগড় প্ৰাথমিক বিদ্যালয়ৰ পাছফালে সংঘটিত হৈছে এই ঘটনা লোকজন আমিনগাঁও ৰেলৱে বজাৰৰ মোহন চাহ বুলি চিনাক্ত কৰা হৈছে যোৱা 5 দিন ধৰি নিৰুদ্দেশ হৈ আছিল লোকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা এতিয়ালৈকে হোৱা নাই ঘটনাস্থলীত উপস্থিত আমিনগাঁও আৰক্ষী মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে পাইছোঁ আমিনগাঁও মৰিয়াপট্টি ৮০ নং লাচিতগড় প্ৰাথমিক বিদ্যালয়ৰ পিছফালে এখন পুখুৰী আছে সেই পুখুৰীত এটা ডেড বডি দেখা পোৱা শুনা পাই কেনে আমি ৰাইজে ওলাই আহিছোঁ চালোঁ আমিও হয় কথাটো কিন্তু অলপতে এতিয়া ডেড বডিটো পুখুৰীৰ পৰা উঠোৱা গৈছে ওচৰে পাজৰে মানুহ চিনাক্তকৰণ কৰিব পাৰিছে যে আমিনগাঁও ৰেলৱে বজাৰৰ বেক চাইডে যিটো শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ পিছফালৰ বাসিন্দা হয় নাম মোহন চাহ এতিয়া আমি জানামতে শুনামতে তেওঁ 5 দিন ধৰি মিচিং হৈ আছিল তো ওচৰে পাজৰৰ মানুহখিনি আহি এইটো আমাক জনাই গ'লে যে 5 দিন ধৰি মিচিং হৈ আছিল আৰু তেওঁ আজি এইটো ইয়াতে পাই কেনে সিহঁতে চিনাক্তকৰণ কৰিছে যে এওঁ মোহন চাহ বয়স আপোনাৰ 45 মান হ'ব সন্দেহ মানে এনে হেৰি হিচাপত চিনাক্তকৰণ হিচাপতো তেনেকুৱা একো দেখা পোৱা নাই যে কিবা কোনোবাই মাৰ্ডাৰ কৰিছে এইটো এতিয়া ধৰিব পৰা হোৱা নাই যে মাৰ্ডাৰ কৰিছে না আত্মহত্যা এইটো এতিয়া আমি পৰীক্ষা নিৰীক্ষাৰ পিছতেহে প্ৰশাসনে এইটো ওলাব পাৰিব আৰক্ষী আহা বুলি শুনা দেখা পাইছে আহিছে আৰু উত্তৰ গুৱাহাটীৰ পৰা গোপাল ঠাকুৰীৰ ৰিপৰ্ট মাই নিউজ এনি